প্ৰথমতে আমি ফায়াৰৰ বিষয়ে অকণমান কৰিম। ফায়াৰ হ'ল আপোনাৰ তিনিটা কম্পনেণ্ট লগ লাগি পেলাই ফায়াৰটো হয়, ঠিক আছে। তিনিটা বস্তু হৈ গ'ল অক্সিজেন, হিট আৰু কম্বাষ্টেবল মেটেৰিয়েল। অক্সিজেনটো চিনি পাই চবে, হয় নহয়? ইয়াততো চায়েন্স নাই ন? ঠিক আছে। অক্সিজেনটো চিনি পায়, বুজি পায়, ঠিক আছে। হিট 2 নম্বৰটো হ'ল হিট, 3 নম্বৰটো হ'ল কম্বাষ্টেবল মেটেৰিয়েল। যেতিয়া তিনিটা বস্তু একেলগতে কম্বাইন হ'ব তেতিয়া ফায়াৰটো সৃষ্টি হ'ব, ঠিক আছে। এতিয়া চিম্পল মেথড ফায়াৰটো এক্সটিংগুইছ কৰিবলৈ এই তিনিটা বস্তুৰ পৰা যিকোনো এটা বস্তু কাট অফ কৰিলে ফায়াৰটো নুমাব, ঠিক আছে। এতিয়া কি কৰিম, প্ৰথমতে কিবা এটা ক'ৰবাত ফায়াৰ হ'ল, ঠিক আছে। সেই ফায়াৰত কি কৰিম, কেতিয়াবা অক্সিজেনটো কাট অফ কৰিম, কেতিয়াবা কম্বাষ্টেবল মেটেৰিয়েলটো কাট অফ কৰিম, আৰু কেতিয়াবা হিটটো কাট অফ ইকুইপমেণ্ট ব্যৱহাৰ কৰা হয়। আৰু প্ৰচিডিউৰখিনি ইকুইপমেণ্টখিনি কেনেকৈ ব্যৱহাৰ কৰিব লাগে আপোনাক আজি নকবি আৰু নকম আজি নাগোৱা নাই কাৰণে ছাৰ এতিয়া ষ্টুডেণ্টখিনি মাৰি দিব চব অইলত ফায়াৰ হয়। অইল মানে পেট্ৰল, ডিজেল, কেৰাচিন এইখিনি, ঠিক আছে। গেছ ফায়াৰ মানে হ'ল আপোনাৰ যোনখিনি গেছত ফায়াৰ লাগে, LPG গেছত হওক, মিথেন, প্ৰপেন, এনেকুৱা যোনখিনি গেছত মানে ফায়াৰ হয়, LPG গেছৰ ফায়াৰবিলাকক সেইখিনি গেছ ফায়াৰ বুলি কোৱা হয়, ঠিক আছে। তাৰপিছত অইল গেছ, মেটেল মানে হ'ল আপোনাৰ মেগনেছিয়াম, ছ'ডিয়াম, পটেছিয়াম, এনেকুৱা যোনবিলাকৰ আপোনাৰ কিবা কয় যোনবিলাক ফায়াৰ লাগে সেইখিনি মেটেল ফায়াৰ বুলি কোৱা হয়, ঠিক আছে। আৰু নতুনকৈ এটা ক্লাছিফাইড কৰা হৈছে, এইটো হ'ল আপোনাৰ কিটচেন ফায়াৰ মানে হ'ল আপোনাৰ যোনখিনি কিটচেনৰ ফেটৰ পৰা যোনখিনি ফায়াৰ হয় সেইখিনি কিটচেন ফায়াৰ বুলি কোৱা হয়। সেই ফায়াৰখিনি নুমাবৰ কাৰণে কিছুমান যোনখিনি প্ৰাইমেৰী ফায়াৰ সেইখিনি নুমাবৰ কাৰণে কিছুমান আমি এক্সটিংগুইচাৰ ব্যৱহাৰ কৰা হয়, ঠিক আছে। সেই এক্সটিংগুইচাৰখিনি আপোনালোকক দেখাম কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ঠিক আছে, আৰু ক'ত ব্যৱহাৰ কৰিব লাগে। প্ৰথমতে আপোনালোকে এইখিনি দেখা পাইছে, এই এক্সটিংগুইচাৰখিনি কেতিয়াবা দেখা পাইছেনে? পাইছে, কলেজতো আছে, হয় নহয়? ব্যৱহাৰ কৰিব নাজানে চাগে ন? ঠিক আছে, কেনেকৈ ব্যৱহাৰ কৰিব লাগে, ক'ত ব্যৱহাৰ কৰিব লাগে। এইটো হ'ল আপোনাৰ CO2 মানে কি গম পায়? CO2 মানে কি জানে? কাৰ্বন ডাই অক্সাইড, হয় নে? হয়, কাৰ্বন ডাই অক্সাইড। ইয়াৰ ভিতৰত কাৰ্বন ডাই অক্সাইড আছে, এইটো কাৰ্বন ডাই অক্সাইড এক্সটিংগুইচাৰ। এইটো ক'ত ব্যৱহাৰ কৰা হয়? ইলেক্ট্ৰিক ফায়াৰ বেচিকেলি ইয়াত ব্যৱহাৰ কৰা হয়। এইটো কেনেকৈ ইউজ কৰিব লাগে দেখাই দিছোঁ। প্ৰথমতে এইটো তাৰ বডিটো, এইটো ইয়াতে এটা ছেফটি পিন থাকে, ছেফটি পিনটো বৰ্তমান আমাৰ হেৰুৱা আছে, ঠিক আছে। তাৰপিছত এইটো হুইল দেখা পাইছে, আৰু এইডালত কোৱা হয় গোটেইডালক ডিছচাৰ্জ টিউব বুলি কোৱা হয়। এটা ডিছচাৰ্জ অন, ঠিক আছে। এইটো যেতিয়া ব্যৱহাৰ কৰিব, এইটো ডিছচাৰ্জ কৰিব। ডিছচাৰ্জ কৰাৰ পাছত ডিছচাৰ্জ কৰাৰ সময়ত এটা যোনডাল হৰ্ণ থাকে, সেই হৰ্ণত এটা গ্ৰিপ আছে, দেখা পাইছে না? সেই গ্ৰিপটোত ব্যৱহাৰ ধৰি পেলাই মানে ব্যৱহাৰ কৰিব। ইয়াত যদি ধৰি ব্যৱহাৰ কৰে তেতিয়া কি হয়, যোনটো কাৰ্বন ডাই অক্সাইড আছে হাইলি প্ৰেছাৰাইজ কৰি পেলাই ষ্ট'ৰ কৰা থাকে। হাইলি প্ৰেছাৰাইজ কৰাৰ ফলত কি হয়, যোনটো কাৰ্বন ডাই অক্সাইড আছে সেইটো আপোনাৰ পাৰ্চুৱেলি চলিত অৱস্থাত থাকে। পাৰ্চুৱেলি চলিত অৱস্থাত থাকে মানে সি বহুত ঠাণ্ডা হৈ থাকে, ঠিক আছে। তো গেছৰ ফৰ্মবিলাকতো জানে, 8-9ৰ কনচেপ্ট হয়, হয় নহয়? সেইকাৰণে আপোনালোক ইমান মানে শিকাব নাযাওঁ আৰু নৰ্মেল কথাখিনি কৈ দিওঁ, ঠিক আছে। এইটো ব্যৱহাৰ কৰিব হ'লে যেতিয়া ক'ৰবাত ফায়াৰ লাগিছে, য'ত ফায়াৰ লাগিছে তাতে ফাৰ্ষ্ট টাইম এম কৰিব। এম কৰি এইটো হুইল আছে যে এইটো হুইলটো এণ্টি ক্লক ৱাইজত বাই দিয়াৰ লগে লগে চাউণ্ড হ'ব। এইটো ডিছচাৰ্জ কৰা, বেছিকৈ ডিছচাৰ্জ কৰিলে মানে সেইটো হৰ্ণটো ঠাণ্ডা হৈ যায়। যেতিয়া ঠাণ্ডা হৈ যাব কি হ'ব, পোল বাৰ্ণ হ'ব পাৰে, ঠিক আছে। পোল বাৰ্ণটো বুজি পায়? পোল বাৰ্ণ বুজি পায় নে? বাৰ্ণবিলাক বুজি পায় নাই? মানে জুই যে জ্বলে, কেতিয়াবা পুৰিলে এনেকৈ উঠে নাই, বাৰ্ণ বুলি কয়, হয় নহয়? ঠাণ্ডাৰ ফলতো বাৰ্ণ হ'ব পাৰে। মানে যেতিয়া আপুনি বৰফৰ টুকুৰা এটা বেছি মানে ঠাণ্ডা বস্তু এটা বেছি দীঘলীয়া টাইমৰ কাৰণে যেতিয়া ধৰি ৰাখে তেতিয়া তাৰ ফলত বাৰ্ণ হ'ব পাৰে, ঠিক আছে। ঠাণ্ডা জেগাবিলাকত এনে ভিডিঅ'বিলাকত দেখা পায় নাই, যোনবিলাক ঠাণ্ডা জেগা তাৰ মানুহবিলাকক কি হৈ যায়, মানে ভালদৰে যদি ছেফটি গিয়াৰখিনি নিপিন্ধে তেনেহ'লে কি হয়, সিহঁতৰ মানে ব্লাডটো ফ্ল'টিং হৈ যায়, মানে জমা হৈ যায়। ব্লাড চাৰ্কুলেশ্যনটো নহয়, মানে বডিয়ে যিমানটো আমাৰ বডি টেম্পাৰেচাৰ কিমান 37 ডিগ্ৰী হয় নহয়, নৰ্মেল বডি টেম্পাৰেচাৰ। যদি তাতকৈ বেছি ঠাণ্ডা হৈ যায় ব্লাড চাৰ্কুলেশ্যনটো হ'ব নোৱাৰে, ঠিক আছে। এইটো ক্ষেত্ৰতো তেনেকৈ হয়, যদি বেছি ঠাণ্ডা হৈ যায় এইটো ব্লাড চাৰ্কুলেশ্যনটো আপোনাৰ জেগাত নাপালে সেইটো কাৰণে বাৰ্ণ মানে জ্বলি যায়,
ঢৌ এটা উঠি যায় ঠিক আছে সেইকাৰণে আপুনি যেতিয়া ব্যৱহাৰ কৰিব ঠিক আছে ব্যৱহাৰ কৰিব পাৰিব কৰি চাব পাছত মই দেখাম তাৰপিছত হ'ল এইটো ডিজিমিল এক্সটিংগুইচাৰ এইটো ড্ৰাই কেমিকেল পাউডাৰ বুলি কোৱা হয় এইটো AB এক্সটিংগুইচাৰ বুলি কোৱা হয় এইটো এক্সটিংগুইচাৰ মানে প্ৰথমতে কৈছিলোঁ A ক্লাছ B ক্লাছ C ক্লাছ এই তিনিটা ক্লাছত ইয়াক ব্যৱহাৰ কৰিব পৰা যায় তাৰপিছত এইটো ব্যৱহাৰ কৰা চিষ্টেমটো একেই ইয়াতে এটা সেফটি পিন আছে প্ৰথমতে সেফটি পিনটো খুলি ল'ব তাৰপিছত এইটো যোনটো ইয়াতে এটা হেৰি দেখা পাইছে এইটো অঁতৰাই লৈ পেলাই য'ত ফায়াৰ লাগিছে তাতে এম কৰি পেলাই এইটো দিলে আপোনাৰ এইটো মানে ডিছচাৰ্জ হ'ব ঠিক আছে এইটো ডিছচাৰ্জ কৰা টাইমত এটা কথা মনত ৰাখিব যোনডাল এইটো ডিছচাৰ্জ ফিল্টাৰ আছে এইডাল ধৰি পেলাই মানে এনেকৈ হাতেৰে ধৰি পেলাইহে ডিছচাৰ্জ কৰিব যদি মানে হাতেৰে নধৰে তেতিয়া কি হয় ইয়াতো প্ৰেছাৰাইজ কৰি পেলাই ষ্ট'ৰ কৰা থাকে যে সেইকাৰণে হাই প্ৰেছাৰৰ পৰা যেতিয়া ল' এল্টিটিউডলৈ বস্তুটো ওলাই যাব তেতিয়া এইটো স্পিন কৰিব স্পিন কৰিলে কি হ'ব আপোনাৰ মুখে চুখে মাৰিব পাৰে সেইকাৰণে এইটো ধৰি লওক ঠিক আছে তাৰপিছত এইটোতো চিনি পাইছে এলপিজি চিলিণ্ডাৰ হয়নে এইটো আমাৰ ঘৰতো চবেই ব্যৱহাৰ কৰা হয় আৰু আজিকালি 99% আপোনাৰ ফায়াৰৰ কাৰণ হ'ল ইয়াক আমি ভালদৰে মানে ব্যৱহাৰ কৰিব জানো মানে কিন্তু কি হয় কেতিয়াবা আমি এইটো যোনটো ৰেগুলেটৰ চুইচটো হওক বা এইখিনি আমি প্ৰপাৰলি ইনষ্টল নকৰোঁ বা বন্ধ কৰি নাযাওঁ সেইটোৰ কাৰণে গেছ লিক হৈ পেলাই ইয়াৰ পৰা ফায়াৰ হয় এতিয়া আৰু এটা কথা ইয়াত জানিবলগীয়া ইয়াৰ যোনটো ইয়াত এক্সপায়াৰী ডেট থাকে এক্সপায়াৰী ডেটটো আমি চাই নলওঁ এক্সপায়াৰী ডেটটো চাই নোলোৱাৰ ফলত ই সোনকালে ব্লাষ্ট হয় মানে সেই এক্সপায়াৰী ডেটটো চাব জানে আপোনালোকে নাজানে ন ছাৰহঁতে জানে নেকি নাজানে ইয়াতে এটা ডেট আছে এইটো D29 বুলি আছে ডিচেম্বৰ 29 এইটো ডিচেম্বৰ 29 এটা ABCD 4টা আখৰ থাকে এইটোৱে 4টা মাহ বুজায় সৰি 3টা মাহ বুজায় এইটোৱে কি বুজাব জানুৱাৰী ফেব্ৰুৱাৰী মাৰ্চ তেনেকৈ ডিটোৱে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ হয়নে অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ এইটো 29 লেখা আছে নহয় 29 চনৰ অক্টোবৰ নৱেম্বৰ ডিচেম্বৰ ই এক্সপায়াৰ্ড হ'ব তাৰপিছত ইয়াক ব্যৱহাৰ কৰিব নালাগে এতিয়া কি হয় আমি ভয় খাওঁ এইটো যে ইয়াতে ফায়াৰ হ'লে এইটো ব্লাষ্ট হৈ যাব বুলি আমি ভয় খাওঁ এইটো ভয় খাবলগীয়া কোনো কাৰণ নাই এইটো আপোনাৰ 125 to 30 degrees Celsiusত মানে আপোনাৰ হেৰি হ'লেহে ই ব্লাষ্ট হয় মানে সিমানটো হিট পালেহে এই ব্লাষ্ট হয় তাৰ আগত ব্লাষ্ট নহয় সেইকাৰণে ভয় খাব নালাগে ইয়াত ফায়াৰ হ'লে প্ৰথমতে নুমুৱাব চেষ্টা কৰিব নিজে যদি নুমুৱাব নোৱাৰে তেনেহ'লে আমাক কল কৰিব ঠিক আছে এইটো দেখাই দিছোঁ কেনেকৈ এইটো নুমুৱাব পাৰি ঠিক আছে দেখা পাইছেনে এটা গেপ আছে দেখা পাইছেনে এইটো জুইটো ইয়াৰ ভিতৰত প্ৰেছাৰাইজ কৰা থাকে যে সেইকাৰণে জুইটো ওলাওঁতে অলপ দূৰৰ পৰা জুই ওলাইছে আৰু যেতিয়া এইটো জুইটো ওলাই নহয় নুমাব হ'লে ইয়াতে হাতটো দি পেলাই ডাইৰেক্ট ঠিক আছে আমাৰতো লাগি থাকিব